আহি আছে পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে গাঁৱে গাঁৱে ক্ষোভৰ উদগিৰণ। ক'ৰবাত যদি অৰুণোদয় আঁচনিত অনিয়ম, আন ক'ৰবাত আকৌ চৰকাৰী আঁচনিয়ে পোৱা নাই ৰাইজে। এপ্ৰিল মাহত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। তাৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পঞ্চায়তত সংঘটিত অনিয়মৰ বিৰুদ্ধে ক্ষোভৰ উদগিৰণ। আজি আমি এই প্ৰতিবেদনত দেখুৱাব বিচাৰিছোঁ বিভিন্ন পঞ্চায়তত সংঘটিত হোৱা অনিয়মৰ বিষয়ে। সৰ্বদিশতে অৱহেলিত বিশ্বনাথৰ চতিয়াৰ এটা অঞ্চল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত অৱহেলিত অঞ্চলটোৰ বাসিন্দাৰ ক্ষোভ। মল্লিক বস্তিয়ে পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনি। বিধায়ক প্ৰমোদ বৰঠাকুৰেও অঞ্চলটোলৈ পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। হোৱাটো নাই, মই চাউল তাউলো নাপাওঁ। এইবিলাক ৰাস্তাটো এনেকৈ ভঙা চিঙাই আছে। এতিয়ালৈকে একোৱেই পোৱা নাই। চৰকাৰী সুবিধা একোৱেই পোৱা নাই। নাই, একো নাই। ভোটৰ সময়তে আহিব, আহি আৰু গোটেই চাব, এই ক'ত ঘৰ ফটো উঠাব, ক'ত কি কৰিব, আহি পেলাই আৰু আপোনালোকে পাব দেই, সুবিধাটো কৰিম। আৰু সেই গুচি যায় আৰু নাই একেবাৰে নাইকিয়াই হৈ যায় মানুহখিনি। অৰুণোদয় আঁচনিৰ তালিকাক লৈ গাঁৱে গাঁৱে অথন্তৰ। ধুবুৰীৰ বিলাচীপাৰাৰ গাঁৱে গাঁৱে ব্যাপক অসন্তুষ্টি। হিতাধিকাৰী বাছনিত যোগ্য আৰু দৰিদ্ৰক বঞ্চিত কৰাৰ অভিযোগ। ক্ষোভিত হৈছে বিলাচীপাৰাৰ ভূতেৰকান্দা, ৰাৱণতাৰী, সোণামুৰি আদি গাঁৱৰ ৰাইজ। আঁচনিৰ তালিকা প্ৰস্তুতৰ নামত মধ্যভোগী দালালৰ দৌৰাত্মত ব্যাপক প্ৰতিক্ৰিয়া। আমাৰতো মন নহয় নাই, ইমান দুখীয়া মানুহ, দিন কাম কৰি দিম খায়, কিয় নহ'ল এইবিলাক? আৰু হেমন্ত ছাৰ কৈছে যিসকলৰ ৰেচন কাৰ্ড আছে সকলোৰে আৰু কি সকলোৰে অনুৰোধে হ'ব, ঘৰ হ'ব, কিয় হোৱা নাই? 2000 টকা কৰি লৈ কামটো হৈছে, কিন্তু এতিয়া লিষ্টত নাম নাই, কাৰণ কি? বঙাইগাঁৱৰ কীৰ্তনপাৰা পঞ্চায়তত অৰুণোদয় আঁচনিক লৈ প্ৰতিবাদ। যোগ্যজনক বঞ্চিত কৰি ধনী লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিৰ অভিযোগ। বাছনি কমিটিৰ সদস্যৰ বিৰুদ্ধে অভয়াপুৰী থানাত এজাহাৰ দাখিল বঞ্চিত লোকৰ। চাজালপাৰা গাঁৱৰ প্ৰাক্তন পঞ্চায়ত সদস্য ছবৰুদ্দিন মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দাখিল। নৱগঠিত মৰিয়নি সমষ্টিত অৰুণোদয় আঁচনিত অনিয়ম। পূব দিয়ক গাঁও পঞ্চায়তত হিতাধিকাৰী নিৰ্বাচনত বিসংগতি। অনিয়মৰ বিৰুদ্ধে পূব দিয়ক পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰিলে বঞ্চিতই। নীতি নিয়ম নামানি আৰ্থিকভাৱে সবল পৰিয়ালক বাছনিৰ অভিযোগ। অৰুণোদয় আঁচনি আমি পাবলগীয়াসকলক দিয়া নাই কেলে? যদি দিব নোৱাৰে সেইটো বন্ধ কৰি দিলে আমাৰ আপত্তি নাই। যদি গোটেই অসমত চলাব নোৱাৰে মানুহক, ৰেচন কাৰ্ড থকাসকলে পাব বুলি কয়, ক'ত আমালৈ ফৰ্মেই নাহিলে। এবাৰ বিধায়কৰ বিতৰ্কিত মন্তব্যক লৈ উত্তপ্ত পৰিস্থিতি হাইলাকান্দিত। বিধায়ক জাকিৰ হুছেইন লস্কৰে কৈছিল পঞ্চায়ত বিভাগৰ কৰ্মচাৰী সম্পূৰ্ণ দায়িত্ব জ্ঞানহীন। এই মন্তব্যৰ বিৰুদ্ধে 48 ঘণ্টাৰ আল্টিমেটাম পঞ্চায়ত কৰ্মচাৰীৰ। এই হাইলাকান্দিৰ এম এল এ যিটো আমাৰ জাকিৰ হুছেইন লস্কৰ, তো এই অফিচত আমাৰ ডি চি ছাৰৰ আগতে বহি সি আমাৰ ষ্টাফলৈ বেয়াকৈ কথা বতৰা কৰিছে, মা দেউতালৈ কথা বতৰা কৰিছে, বেয়াকৈ কৰিছে, আমাৰ অফিচবিলাক চুৰ হয়, এই হয়। মই এইটো কাৰণতে প্ৰতিবাদ কৰিছোঁ যে আমাৰ ষ্টাফটো গোটেইবিলাক দিন ৰাতি কাম কৰি আছে, গোটেইবিলাক কাম কৰিছে, ছিষ্টেমত কাম কৰি আছে। সি এনেকুৱা ক'ব নালাগিছিল যে মা দেউতা কৰি কথা ক'ব নালাগে, তাৰ এইটো ৰাইট নাই। ব্যুৰ' ৰিপৰ্ট, DY 365।